সহায় কৰিছিল আৰু ভৱিষ্যতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৭ৰ যি অধিৱেশন হ'বলৈ গৈ আছে তেখেতে তাৰ গুৰি কথা ধৰিব লাগিব বুলি আমাৰ মনত এটা ডাঙৰ প্ৰত্যাশা। ঈশ্বৰে কৃপা কৰক, তেখেতৰ সুস্বাস্থ্য দিয়ক আৰু আমাক আগুৱাই লৈ যাওক। এই নামঘৰত আমাৰ আৰু বহুত কাম বাকী আছে, অৰ্ধনিৰ্মিত হৈ আছে। আমাৰ 2খন ষ্টক দি পেলাই এটা বিল্ডিং বনাইছিল, লগতে সেই 2খন ষ্টক তেনেকেই থাকি এই মাত্ৰ নামঘৰটোৰ সৈতে গোটেইখিনি বনাওঁতে ইতিমধ্যে আমাৰ 63 লাখ টকা ব্যয় হ'ল আৰু বহুত টকা ব্যয় কৰিবলগীয়া আছে। আপুনি য'ত থিয় হৈছে ব্ৰাণ্ডাখন আমিও সমাপ্ত কৰিব পৰা নাই, সম্পাদন কৰিব পৰা নাই, আমাৰ লেট্ৰিন বাথৰুম টয়লেট কৰিব পৰা নাই, ইত্যাদি ইত্যাদি বহুত কামেই বাকী আছে। আজি মাত্ৰ আপোনাক আমাৰ গুৰু আসন প্ৰতিষ্ঠাৰ কাৰণত ভাগে দেখুৱালোঁ। গতিকে পৰৱৰ্তী সময়ত আপোনাৰ আনুগত্য লাভ কৰিম বুলি আমি পৰম আশাৰ ভাৱ চাই আপোনাক আগন্তুক বিধানসভাৰ সমষ্টিৰ কাৰণে পুনৰ আমাৰ অতি মৰমৰ বুকুৰ